নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো 30 মাৰ্চত অনুষ্ঠিত হ'ব ডিএমইৰ নন টেকনিকেলৰ পৰীক্ষাসমূহ কিদৰে আপোনালোকে এডমিট কাৰ্ডটো চাব পাৰিব এডমিট কাৰ্ড কেতিয়া আহিব কি কথা গুটেখিনি তথ্য দিবলৈ চেষ্টা কৰিম আজি এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব ভিডিঅ'টো চাই যদি অলপ উপকৃত হয় চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে মই আপোনালোকক নোটিছখন দেখুৱাই লৈছো নোটিছখন কালিয়ে প্ৰকাশ পাইছে ইতিমধ্যে হয়তো সকলোৱে পাইছে আজি সকলোৱে পোৱা নাই তেওঁলোকে চাই ল'ব পাৰে 21 মাৰ্চত পৰা আপোনালোকে যেটো ডিএমইৰ নন টেকনিক্যাল পদসমূহৰ বাবে যদি আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত 21 মাৰ্চৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব ওয়েবসাইটটো মই ডেসক্ৰিপচনত দি দিম কিদৰে ডাউনলোড কৰিব পাৰিব হেতু মই দেখুৱাই দিম আজিৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব নন টেকনিক্যাল পদৰ এক্সামৰ বাবে ঠিক আছে 9 মাৰ্চতে হোৱা কথা আছিল কিন্তু পাছত পষ্টপন হৈ আপোনালোকৰ 30 মাৰ্চ কৰিলে এক্সামটো 30 মাৰ্চত আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব এডমিট কাৰ্ডটো কালাৰ প্ৰিন্ট কৰিব লাগিব লগতে আপোনালোকে এটা ফটো আইডি প্ৰুফ লৈ যাব লাগিব যেনে আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ কাৰ্ড আপোনালোকে এক্সাম দিউতে লৈ যাব লাগিব ঠিক আছে ইয়াত কোৱা হৈছে যে এটা ফটো আইডেন্টিটি প্ৰুফ আৰু আপোনালোকৰ যেটো এডমিট কাৰ্ড আছে হেতু আপোনালোকে লৈ যাব লাগিব লগতে পষ্টপন কৰা নোটিছখন মই আপোনালোকক দেখুৱাই দিছো ৰিচিডিউল নোটিছ দেখিছে আপোনালোকে 9 মাৰ্চতে হোৱা কথা আছিল পৰীক্ষাটো কিন্তু পাছত পষ্টপন কৰি 30 মাৰ্চ কৰি দিয়া হ'ল এডমিট কাৰ্ড ডাউনলোড কৰিবৰ বাবে আপোনালোকে ডিএমইৰ যেটো অফিচিয়েল ওয়েবসাইট বা ডেসক্ৰিপচনত দিয়া লিংকটো ডাইৰেক্ট ওপেন কৰিব পাৰে এই লিংকটো ওপেন কৰিলে আপোনালোকৰ যেটো দেখিছে ইয়াত এই লিংকটো ওপেন হৈ যাব ইয়াত প্ৰথমতে আছে নিউ ৰেজিষ্ট্ৰেচন গ্ৰেড 3 নন টেকনিক্যাল যেটো বৰ্তমান ক্লোজ হৈছে এপ্লিকেশন ইতিমধ্যে ক্লোজ হৈছে বৰ্তমান আকৌ ৰিএপ্লাই হোৱা নাই যেটো আজিৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আপোনালোকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিলে আপোনালোকে দেখিব এপ্লিকেশন হেজ বিন ক্লোজড তেনেকৈ আপোনালোকৰ এটা উইন্ডো শো কৰিব তাৰপিছত দিয়া আছে এডমিট কাৰ্ড গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ এডমিট কাৰ্ডসমূহ হেতু লিংকত ডাউনলোড কৰিব পাৰিব কিন্তু বৰ্তমানলৈকে নন টেকনিক্যালৰ যিখিনি এডমিট কাৰ্ড আছে সেইখিনি বৰ্তমানলৈকে লিংকটো এক্টিভ নাই হোৱা বহুতে কি কৰিছে টেকনিক্যালৰ ওয়েবসাইটত গৈ পেলাই এপ্লিকেশন নাম্বাৰ ডেট অফ বাৰ্থ দি আপোনালোকে চেক কৰি আছে কিন্তু ইনভ্যালিড আহি আছে বহুতে কমেন্ট কৰিছিল সেইবাবে মই ভিডিওটো বনাই দিছো এই লিংকটোতে আপোনালোকৰ যেতিয়া লিংকটো এক্টিভ হ'ব এই লিংকটোতে আপোনালোকে পাই যাব আজি আপোনাৰ গধূলি মানলৈ হৈ যাব পাৰে যদি আপোনালোকে এপ্লিকেশন নাম্বাৰ পাহৰিছে তেনে ক্ষেত্ৰত আপোনালোকে লগইন কৰি ফৰগটো কৰিব পাৰিব ফৰগট কৰা অপচনটো আপোনালোকে পাই যাব যেটো লগইন অপচন আছে তাত গৈ আপোনালোকে ফৰগট কৰি আপোনালোকৰ নিজৰ এপ্লিকেশনখন চাব পাৰিব ইয়াত দিছে লগইন অপচনত যদি ক্লিক কৰে অলৰেডি ৰেজিষ্টাৰ ক্যান্ডিডেট ইয়াত আপোনাৰ এপ্লিকেশন নাম্বাৰ আৰু পাছপোৰ্টটো আপোনাৰ ফিল আপ কৰিবলৈ আহিব যদি এপ্লিকেশন নাম্বাৰটো মনত নাই মোবাইল নাম্বাৰ পাছপোৰ্ট দিও কৰিব পাৰিব যদি পাছপোৰ্ট পাহৰি গৈছে তেনে ক্ষেত্ৰত ফৰগট পাছপোৰ্ট কৰি আপোনালোকে ৰিকভাৰো কৰি ল'ব পাৰিব এইদৰে আপোনালোকে পাছপোৰ্ট আৰু এপ্লিকেশন নাম্বাৰখিনি ৰিকভাৰ কৰি ৰাখক এই ওয়েবসাইটটোতে আপোনালোকৰ নন টেকনিক্যাল পদৰ যিখিনি এডমিট আছে সেইখিনি মুকলি কৰা হ'ব যেতিয়াই মুকলি হ'ব তেতিয়াই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এইটো লিংকতে পাই যাব আপোনালোকে বেলেগ কোনো এক্সট্ৰা লিংক নাই এই লিংকটোতে আপোনালোকৰ আহি যাব ডেসক্ৰিপচনত মই লিংকটো দি দিছো আপোনালোকে লিংকটো অলপ শেয়াৰ কৰি দিব বন্ধু বান্ধৱী যিসকলে নন টেকনিক্যাল পদৰ বাবে আবেদন কৰিছিলে এডমিট কাৰ্ডটো আপোনালোকে গম পাই যাব আপোনাৰ এক্সামটো কোড হ'ব যেহেতু টেকনিক্যালৰ এক্সামখিনি গুৱাহাটীতে হৈছিল নন টেকনিক্যাল খিনি কোড হয় কি কথা হেতু আপোনালোকে এডমিট কাৰ্ডটোতে পাই যাব আজি ভিডিওটো ইমান আছিল ভিডিওটো চাই যদি অলপ উপকৃত হ'ল চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এডমিট কাৰ্ডৰ নন টেকনিক্যালৰ এতিয়ালৈকে এক্টিভ নাই হোৱা মই আকৌ কৈছো এক্টিভ নাই হোৱা যেতিয়াই হ'ব সেই ওয়েবসাইটটোতে আপোনালোকে পাই যাব 21 মাৰ্চৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব আৰু 30 মাৰ্চ তাৰিখে যেটো নন টেকনিক্যাল পদৰ বাবে এক্সাম পতা হ'ব ডিএমইৰ হেতু অনুষ্ঠিত কৰা হ'ব ধন্যবাদ